হাই বন্ধুসকল, আপোনালোকক আমাৰ আসাম XYZ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মহাহেক গোটৰ মহিলাসকললৈ আছে ভাল খবৰ। আহি গ'ল ছাৰ্ভেত ৰিপৰ্ট, ছাৰ্ভে কৰা ৰিপৰ্টবোৰ আহি গ'ল। আপোনালোকে চাই লওক। মহিলা উদ্যমিতা আঁচনি যিসকলে ফৰ্ম ফিল আপ কৰিছিলে তেওঁলোকৰ ছাৰ্ভে অলৰেডি কমপ্লিট হৈছে। কাৰ ছাৰ্ভে হ'ল আপোনালোকে নিজে চেক কৰিব পাৰিব নিজৰ মোবাইলতে। কেনেকৈ চেক কৰিব ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই ভিডিঅ'টোত আপোনালোকক দেখাই দিম, তেতিয়াহে আপোনালোকে 10,000 টকাটো লাভ কৰিব। যদি আপোনালোকৰ ছাৰ্ভে কৰা নহয় তেন্তে লাভ নকৰিব। আপোনালোকৰ ছাৰ্ভে হ'ল নাই আপোনালোকে চাব। মই ভিডিঅ'টোত সকলোখিনি কথা দেখাই দিম, ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইয়াৰ কাৰণে বন্ধুসকল আপোনালোকৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। অ'পেন কৰি তাত টাইপ কৰিব লাখপতি বাইদেউ লিষ্ট আছাম বুলি, বা লাখপতি বাইদেউ লিষ্ট আছাম 2024 তেনেকৈ মাৰিলেও হ'ব। আৰু যদি আপোনালোকে ইয়াত টাইপ কৰিবলৈ অসুবিধা পায়, মই ভিডিঅ' ডিছক্ৰিপশ্যনত লিংকটো দি দিম, দিয়া থাকিব লিংকটো। আপোনালোকে তাত ক্লিক কৰি চাব লিষ্টখন। এনেকৈ আপোনালোকে যদি ইয়াত চাৰ্চ কৰে, এনেকৈ যিকোনো এটা ব্ৰাউজাৰত এনেকৈ চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পাছত এনেকৈ পেজখন মুকলি হ'ব। ইয়াত ফাৰ্ষ্টতে যিটো অপশ্যন আপোনালোকে দেখিছে লাখপতি DD মনিটৰিং ৰিপৰ্ট, সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। ফাৰ্ষ্টত যিটো অপশ্যন দেখিছে তাত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকৈ পেজখন মুকলি হ'ব। ইয়াত আপোনালোকৰ সুবিধাৰ্থে আপোনালোকে ডেস্কটপ ছাইট কৰি ল'ব পাৰে। ছাইডত 3 ডটত ক্লিক কৰি ডেস্কটপ ছাইট অপশ্যনটোত ক্লিক কৰি ল'ব। ক্লিক কৰি লোৱাৰ লগে লগে স্ক্ৰীনখন এনেকৈ ডাঙৰ হৈ যাব। আপোনালোকে এনেকৈ সুবিধাৰ্থে চাব পাৰিব। আপোনালোকৰ সুবিধা মতে এনেকৈ ডাঙৰ হৈ গ'লে সুবিধা হ'ব। ইয়াত আপোনালোকৰ ফাৰ্ষ্টতে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব, কোনটো ডিষ্ট্ৰিক্টৰ হয়। যদি আপোনালোকে ইয়াত ফাৰ্ষ্টৰ পেজটোতে নাপায় তেন্তে ইয়াত আপোনালোকে দেখিছে প্ৰিভিয়াছ আৰু নেক্সট অপশ্যন আছে 1 2 3 4, তাত ক্লিক কৰিব। ক্লিক কৰি পেলাই আপোনালোকৰ ডিষ্ট্ৰিক্টটো চাই ল'ব। এনেকৈ আপোনালোকৰ ডিষ্ট্ৰিক্ট ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আকৌ নতুন এখন পেজ মুকলি হ'ব। ইয়াত এনেকৈ আপোনালোকৰ পেজখন মুকলি হ'ব। ইয়াত ব্লক নেম অৰ্থাৎ আপোনালোকৰ যিটো ব্লক হয় ব্লক নেমটো এনেকৈ ওলাই যাব। ইয়াত যদি আপোনালোকে প্ৰথম পেজত নাপায় প্ৰিভিয়াছ নেক্সট আকৌ অপশ্যন পাব, তাত ক্লিক কৰিব। ইয়াত যদি পাই যায় আপোনালোকৰ ব্লক নেমটোত ক্লিক কৰিব। মই ক্লিক কৰি দিছোঁ। ক্লিক কৰাৰ পাছতে আপোনালোকৰ গাঁও পঞ্চায়তৰ নেমটো ওলাই যাব। যিটো আপোনালোকৰ গাঁও পঞ্চায়ত হয় তাৰ নামটো আপোনালোকে এনেকৈ ইয়াত বিচাৰিব। যদি নাপায় আকৌ প্ৰিভিয়াছ নেক্সট যিটো অপশ্যন পাব তাত ক্লিক কৰিব। নেক্সট অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰি এনেকৈ চাই ল'ব। এনেকৈ আপোনালোকৰ গাঁও পঞ্চায়তটো যেতিয়া পাই যাব, গাঁও পঞ্চায়তত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে ভিলেজটো চাব। এনেকৈ ভিলেজ নেমটো আহি যাব লিষ্টখন। এনেকৈ যদি নাহে আপোনালোকে আকৌ নেক্সট অপশ্যনত ক্লিক কৰি বেলেগ এটা পেজত আপোনালোকে চাব। ইয়াত আহি গৈছে যিহেতু সেইকাৰণে ফাৰ্ষ্ট অপশ্যনটোতে আমি ক্লিক কৰিছোঁ। ফাৰ্ষ্ট পেজখনতে যিহেতু আছে গাঁওখনৰ নাম, এনেকৈ আপোনালোকে গাঁওখনৰ নামটোত ক্লিক কৰিব। ভিলেজ নেমত ক্লিক কৰাৰ পিছত এনেকৈ পেজখন মুকলি হ'ব। ইয়াত গাঁওখনৰ আণ্ডাৰত যিমান গোট আছে গোটৰ লিষ্টখন এনেকৈ মুকলি হ'ব। ইয়াত দেখিছে আপোনালোকৰ ওপৰত লিখা আছে লাখপতি DD মনিটৰিং ৰিপৰ্ট। দেখিছে আপোনালোকে ইয়াত আছাম লিখা আছে। এয়া এনেকৈ প্ৰথমতে মুকলি হ'ব SHG নেম অৰ্থাৎ গোটৰ নামসমূহ এনেকৈ লিষ্ট ৱাইজ আহি যাব। ইয়াত যদি আপোনালোকে প্ৰথম লিষ্টখনত নাপায় তেন্তে ইয়াত নেক্সট অপশ্যনটো আছে তলত আপোনালোকে দেখিছে। নেক্সট অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত নেক্সট পেজখনত আপোনালোকে পাই যাব। ইয়াত SHG নেম ইয়াত দেখিছে আপোনালোকে চিৰিয়েল নম্বৰ SHG নেম। ইয়াত আত্মসহায়ক গোটৰ নামসমূহ পাই যাব আপোনালোকৰ। টোটেল হাউচ হোল্ড অৰ্থাৎ কেইগৰাকী মানে আছে গোটত সেইটো ইয়াত শ্ব' কৰিব। হাউচ হোল্ড যিটো অপশ্যন দেখিছে আপোনালোকে মানে গোটটোৱে প্ৰতি কেইগৰাকীকৈ আছে গোটৰ সদস্য, সেইটো এই অপশ্যনটোতে ওলাব টোটেল হাউচ হোল্ড। ইয়াৰ পিছত আছে হাউচ হোল্ড ছাৰ্ভে। দেখিছে আপোনালোকে প্ৰথমত যিটো গোট আছে, ছেকেণ্ডত যিটো গোট আছে, এই দুটা গোটৰ হাউচ হোল্ড ছাৰ্ভে এতিয়ালৈকে কৰা নাই। ইয়াত দেখিছে আপোনালোকে 0 হৈ আছে, কিন্তু বাকী গোটকেইটাৰ এয়া কৰা হৈছে। দেখিলে আপোনালোকে তলত বাকী গোটকেইটা ছাৰ্ভে কৰা হৈছে। হাউচ হোল্ড ছাৰ্ভেত পাৰ্চেণ্টেজ, ইয়াত পাৰ্চেণ্টেজ ওলাই যাব কিমান পাৰ্চেণ্ট ছাৰ্ভে কৰোঁতে কিমান পাৰ্চেণ্ট পাইছে। ইয়াত প্ৰথমকেইটাত কৰা নাই যিহেতু সেইকাৰণে 0% আহিছে। তাৰপাছৰ গোটটোত 77%, তাৰপিছত 100%, এনেকৈ পাৰ্চেণ্টেজ ওলাই গৈছে ছাৰ্ভে পাৰ্চেণ্টেজ। ইয়াৰ পিছত ওলাব ছাইডত HS উইথ এনুৱেল ইনকম ৰেঞ্জ। এনুৱেল ইনকমবিলাক যিমান দিছিলে ইয়াত সেইবিলাক শ্ব' কৰিব। এই লেছ দেন দেখিছে আপোনালোকে 0.25 লাখ, লেছ দেন 0.25 লাখ %, 0.25 লাখ টু 0.60 লাখ এনেকৈ দিয়া হৈছিলে। যিটো বছৰৰ ইনকম হয় সেই বছৰৰ ইনকমবোৰ ওলাব। ইয়াত দেখিছে আপোনালোকে ছাৰ্ভে কৰা যিসকলে ছাৰ্ভে কৰিলে ইয়াত ওলাই যাব গোটকেইটা, আৰু যিসকলে ছাৰ্ভে কৰা নাই সেইসকলৰ 0 হৈ থাকিব এয়া। আৰু যিসকলে ছাৰ্ভে কৰা নাই আপোনালোকে অতি সোনকালে জীৱিকা সখীৰ লগত কথা পাতক। কথা পাতি পেলাই সোনকালে ছাৰ্ভেটো কৰাই লওক, নহ'লে 10,000 টকাটো লাভ নকৰিব বা গোটৰ আন সুবিধা আপোনালোকে লাভ নকৰিব। যি মহিলা উদ্যমিতা আঁচনি আপোনালোকে ফৰ্ম ফিল আপ কৰিছিলে সেই ফৰ্ম ফিল আপ কৰা
মানে কষ্টখিনি এনেই যাব আৰু দৌৰি ঢাপলি কৰিছিলে সেইখিনি এনেই গুচি যাব। সেইকাৰণে আপোনালোকে অতি সোনকালে চেক কৰক নিজৰ মোবাইলতে। আৰু ইয়াৰ লিংকটো মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি থ'ম, আপোনালোকে ডিছক্ৰিপশ্যনলৈ গৈও চাব পাৰিব, নহ'লে আপোনালোকে চাৰ্চ কৰিব, মই যেনেকৈ দেখুৱাই দিছোঁ তেনেকৈ চাৰ্চ কৰিব। আৰু এনেকৈ আপোনালোকে গোটৰ নামটো চেক কৰি ল'ব। চেক কৰাৰ পিছত ছাৰ্ভে হ'ল নাই আপোনালোকে ইয়াত চেক কৰিব। এনেকৈ ছাৰ্ভে কৰিলে শ্ব' কৰিব। দেখিছে আপোনালোকে যিকেইটা গোটৰ ছাৰ্ভে কৰা হ'ল ইয়াত দি দিছে, কেইগৰাকী ছাৰ্ভে কৰা হ'ল। এটা গোট আছে ইয়াত দেখিছে আপোনালোকে, এই গোটটো 10 গৰাকী আছে, কিন্তু 9 গৰাকীহে ছাৰ্ভে কৰা হ'ল। ইয়াত দেখিছে আপোনালোকে ইয়াত 90% হৈ আছে। এনেকৈ আপোনালোকৰ ছাৰ্ভে লিষ্টখন ওলাই যাব, আপোনালোকে এনেকৈ চেক কৰিব পাৰিব। গতিকে আপোনালোকে দেখিলে আপোনালোকৰ ছাৰ্ভে কমপ্লিট হৈ গ'ল। যিসকলৰ নাই হোৱা আপোনালোকে অতি সোনকালে জীৱিকা সখীক লগ কৰক, জীৱিকা সখীক কথাটো কওক, ছাৰ্ভে কৰা কথাটো, নহ'লে আপোনালোকে 10,000 টকাটো লাভ নকৰিব। গতিকে দেখিলে আপোনালোকে যিসকলে ছাৰ্ভে ইয়াত দেখাইছে সেইসকলে ছাৰ্ভে কৰা হৈ গ'ল অলৰেডি। গতিকে ভিডিঅ'টো ইমানেই আছিলে, আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলো গোটৰ সদস্যই গম পায়, সকলো অসমৰ মানুহে যাতে গম পায়, যিসকল গোটত আছে আত্মসহায়ক গোটৰ মহিলাসকলে যাতে গম পায়। ভিডিঅ'টো শ্বেয়াৰ কৰিব পৰা যিমান পাৰে, ভিডিঅ'টো লাইক কৰিব। কিবা সুধিবলগীয়া থাকিলে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু এনেকুৱা ধৰণৰ খা খবৰসমূহ আপোনালোকে প্ৰতিদিনে পাই থাকিবলৈ, প্ৰতি মুহূৰ্তত পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। ধন্যবাদ।